নমস্কাৰ, মই জ্যোতিষী অৰ্ণৱৰঞ্জন শৰ্মা। মই চাৰিমুখী ৰুদ্ৰাক্ষৰ বিষয়ে ক'বলৈ লৈছোঁ। চাৰিমুখী ৰুদ্ৰাক্ষটো মিথুন ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিসকলে পিন্ধিলে শুভফল লাভ কৰিব। আৰু যিসকলৰ বাণী দুখ আছে তেওঁলোকে মিথুন ৰাশিয়ে হওক আৰু কন্যা ৰাশিয়ে হওক, তেওঁলোকে এই ৰাশিৰ জাতক জাতিকাসকলে পিন্ধিলে শুভফল লাভ কৰিব। আৰু এই ৰাশিৰ লগতে যিসকলৰ ছালৰ বেমাৰ আছে তেওঁলোকে চাৰিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে শুভফল লাভ কৰিব। আৰু চাৰিমুখী ৰুদ্ৰাক্ষ যিহেতু ব্ৰহ্মাৰ প্ৰতীক, এই চাৰিমুখী ৰুদ্ৰাক্ষই ব্যৱসায় বাণিজ্য বেপাৰ আদিত মানুহক সহায় কৰে। এই চাৰিমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিবলৈ হ'লে আমি এটা তামৰ পাত্ৰ ল'ব লাগিব। তামৰ পাত্ৰত গংগাৰ জল, দুবৰি বন, তুলসী আৰু দৈ মিহলাই বা এৱা গাখীৰ মিহলাই আমি 1 ঘণ্টামান ধূপ দীপ নৈবেদ্যৰে পূজা পাঠ কৰি মন্ত্ৰোচ্চাৰণ কৰি এই ৰুদ্ৰাক্ষ পৰিধান কৰা উচিত।